78,000 78,000 Royal Enfield 78,000 Thunderbird Pulsar এটো আছে 2017 এর হয় 38,000 38,000 মাত্র দিয়ে আছে Pulsar Extreme 125 আছে Extreme সপরে Extreme 125 আছে তোমার হর্ন হল 2024 এর লাস্টর গাড়ি 78,000 TVS রাইডার এটো তোমার দাম আইব 64,000 হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেচিয়েল ভিডিঅ'ত টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আপোনালোকৰ ডিমাণ্ডত আপোনালোকৰ মৰমত মই আজি আহিছো নিউ ফ্ৰেন্স বাইক চেণ্টাৰ সবে ইয়াৰ পৰা বাইক স্কুটি লৈ কিনে বহুত ভাল পাইছে আৰু এই ডিলাৰৰ ৰেছপন্সটো আৰু ইয়াতে জি স্কুটি আৰু জি বাইক আছে গোটেই শোৰুম কণ্ডিশ্যনতে পাব মানে কম ৰানিং বাইক আপোনালোকে কম দামত পাই যাব আৰু নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ এটো নতুন এটা পাৰ্কিঙত আহিছো ইয়াতো এভেইলেবল কৰি ৰাখি দিছে এতিয়া বিশ্বকৰ্মা পূজা আহি আছে দুৰ্গা পূজা আহি আছে আপোনালোকে যদি প্লেনিং কৰি আছে হাতত বাজেট কম আছে আহো ইয়াতে একদম নেক্সট শোৰুম কণ্ডিশ্যন বাইক লৈ কিনে দুৰ্গা পূজা চাও আৰু এইফালে গাড়ী পুৰা গাড়ী এভেইলেবল হৈ আছে স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাই থাকক বহুত ধুনীয়া ডিসকাউন্টত বাইক স্কুটি এটা আপোনালোকে লৈ যাব পাৰিব নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ নতুন এটা পাৰ্কিঙত ইয়াতো আপোনালোকে ধুনীয়া স্কুটি বাইক পাই যাব আৰু ইয়াৰে অনাৰ আছে সুন্দৰ দা নমস্কাৰ খবৰ পাতি ভাল ক'ত আছিলে ইমান দিন আপডেট দিবই পৰা নাই সবে কমেন্ট কৰি আছিলে একচুয়ালি টাইম মিলাব পৰা নাই বুলি কেন আমি ভিডিঅ' কৰা নাই আজি আমি টাইম মিলাই কেনে ভাবিছো এটা সৰু ভিডিঅ' এটা আমি হেৰি কৰো আমি যে আমাৰ ভিউয়াৰ্সক কাস্টমাৰক ভাল নতুন কালেকশন নতুন গাড়ী দিব পাৰো বুলি হয় দাদা এটা বিশ্বকৰ্মা পূজা আহি আছে দুৰ্গা পূজা আহি আছে আজিৰ ভিডিঅ'ত আপুনি স্পেশাল অফাৰ দিবনে নাই অফাৰটো আমাৰ সদায় থাকে আমাৰ হয় ম্যাক্সিমাম যিমান পাৰো কম দাম থওঁ আৰু নতুন বস্তু আমি দিয়াৰ মেইনলি মাথা মাৰো আমি হয় দাদা আজি ষ্টাৰ্টিং বাইকৰ পৰা কৰিব না স্কুটিৰ পৰা কৰিব আজি বাইকৰ পৰাও কৰো নেকি আজি হয় স্কুটিৰ পৰা বুলেটৰ পৰা আজি কৰি দিয়ক দাদা বুলেট দেখোন বহুত আহিছে কালেকশন বুলেট আৰু আছে বুলেট হয় ষ্টাৰ্টিং কিমানৰ পৰা আছে বুলেট আজি স্টার্টিং আজি দেখাই দিয়া এখন 2019 এর হয় থান্ডারবার্ড হয় একদম ধুনিয়া হইছে গাড়ি একদম ধুনিয়া হৈ আছে গাড়ি চলিছে মাত্র 27,000 এটো কিমান ৰাখিলা আজি দাদা আস্কিং প্রাইস নহয় এটো আজি ফিক্স দাম দিম একদম কম দামত দিম 78,000 78,000 থান্ডারবার্ড ফাইনান্স এবিএস নহয় কিন্তু হয় এবিএস টাকা হয় এবিএস টাকা ডাবল চ্যানেল থান্ডারবার্ড এবিএস টাকা গটের ভিতৰত পুরা একদম ধামাকা দামত দি আছে আৰু নিউ ফ্ৰেন্স বাইক চেণ্টাৰ মিনিমাম ডাউন পেমেন্ট এটো ডাউন পেমেন্ট 25,000 লৈ আহক আৰু বিশ্বকৰ্মা পূজাৰ আগত দুৰ্গা পূজাৰ আগত আৰু আহি কিনে লৈ যাক তাৰ পিছত আকৌ আহিলে দাদা ৰয়েল এনফিল্ড এনফিল্ডৰ এটো আছে গান মেটাল 2021 ৰ লাষ্টৰ হবে হয় গাড়ী এখন হয় এখনৰ দাম আইব 1,15,000 গাড়ী একদম দেখাই দিয়া ফগ লাইট সাগলাইট সব বস্তু ফিটিট আছে আৰু গাড়ী ধুনিয়া হৈছে গাড়ী একদম ৰেডি হৈ আছে সব পাৰে গোটে নিউ কালেকশন আহিছে আৰু তাৰ পিছত আহিলে দাদা ৰয়েল এনফিল্ড এটো আছে 22 লাষ্টৰ গাড়ী হয় এখন হয় এখন তোমাৰ BS6 ৰ হয় এখন BS6 ৰ সব BS6 ৰ হয় এখনৰ ডুৱেল চ্যানেল আহে তোমাৰ হেৰি আহে হয় আৰু এখনৰ দাম আইব 1,42,000 সব পাৰে আপোনালোকে এভেইলেবল কালেকশন হৈ আছে ৰয়েল এনফিল্ডৰ তাৰ পিছত আকৌ আহিলে ৰয়েল এনফিল্ড আৰু এটা আহিলে ৰয়েল এনফিল্ড এটো 24 ৰ গাড়ী হা 24 2024 ৰ সেপ্টেম্বৰ অক্টোবৰ হ'ব গাড়ী সব পাৰে কন্ডিশন আৰু এখন চলিছে মাত্ৰ 10,000 মাত্ৰ 10,000 কিলোমিটাৰ 10,000 মাত্ৰ চলিছে এখন হয় দাদা এটো কিমানত দি আছে আজি এখন আইব 1,75,000 ফাইনান্স মিনিমাম ডাউন পেমেন্ট 70,000 দিলে লৈ যাব পাৰিবা তাৰ পিছত নিউ মডেল আহি গলে ৰয়েল আৰু এটা আছে 24 ৰ লাষ্টৰ এখনো হয় এখনো তোমাৰ চলা আছে নিয়াৰ অবাউট 4,500 4,000 ৰ পৰা 5,000 মান আছে এখনো টায়াৰ সে তুমি দেখাই দিয়া টায়াৰ সব একদম ব্র্যান্ড নিউ আৰু শোরুমৰ পৰা আহা নিচনাই হৈ আছে এতিয়াও বাইক আপোনালোকে চাবই পাৰে সেকেন্ড হ্যান্ড মার্কেটত দাদা এটো কিমানত দি আছে এটো আহিব তোমাৰ 1,72,000 কন্ডিশন চাইলো আপোনালোকে নতুন তো বহুত দাম পৰি যাব নতুন 255 মান আহে দাম দাদা আহিলে বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজাৰ অফাৰ মোৰ ভিউয়াৰ্সৰ কাৰণে অলপ থাকিব না অন টেবল অফাৰটো এনে পেট্ৰল 500 ৰ পেট্ৰল থাকিব হেলমেট থাকিব দুটা হয় আৰু তাৰ সে যিমান পাৰিম কম দামত দিম নিউ মডেল আহি গল হান্টাৰ এটো এটা হান্টাৰ আছে 24 ৰ লাষ্টৰ গাড়ী এখনো তোমাৰ চলা হ'ব 6-7,000 ওকে আৰু এখনৰ দাম আহিব 1,58,000 ৰয়েল এনফিল্ড হান্টাৰ পুরা ধামাকা অফার আজি কৰি দি আছে দাদা আপোনালোকৰ কাৰণে সব পাৰে টায়াৰ কন্ডিশন কবই না লাগে পুরা ব্র্যান্ড নিউ হৈ আছে 2023 ৰ লাষ্টৰ গাড়ী E20 মডেল এখনো চলা আছে
9,000 বা 10,000 মান হ'ব। ওকে, কালার চাওক, টায়ার চাওক, একদম ব্র্যান্ড নিউ হৈ আছে গাড়ী, সবাই পাৰে। গোটেইকেইটা দাদা ফাৰ্ষ্ট অৰ্ডাৰতে হৈ আছে। সব ফাৰ্ষ্ট ক্লাছ হ'ল। মোৰো ইয়াতে ছেকেণ্ড অনাৰ থাৰ্ড অনাৰ গাড়ী নাই। হয়, চাব পাৰে আপোনালোকে বুলেটৰ কালেকশ্যন এভেইলেবল হৈ আছে। ডমিনাৰ ডমিনাৰ এইটো আছে 2024 ছেপ্টেম্বৰ অক্টোবৰৰ গাড়ী হয়। হয়, এখনো তোমাৰ 10-12 হাজাৰ মান চলা আছে। ওকে দাদা, ডমিনাৰ কিমানত দি আছে? এখনৰ দাম আহিব 1,45,000। 1,45,000 একদম কম দামত আজি দি আছো। একদম পানীৰ দামত আজি, পানীৰ দামত নেকি দাদা? পানী বুলি ক'লে নহয়, কিয়নো পানীৰ লগত তুমি বাইকৰ লগত কম্পেয়াৰ কৰিলে হয়। এইটো ভুল একচুৱেলি। মানে যিমান কমত পাৰে এইটো যিমান দি কমত দি পাৰো আছে দিম আজি আমি। আপোনালোকৰ কাৰণে। এতিয়া ফেষ্টিভেল আহি গৈছে আৰু আহক আপোনালোকে। কালাৰ চাওক, টায়াৰ চাওক, ক'বই নালাগে। তাৰপিছত আহি গ'ল দাদা ডিউক। জেন 2 হয়, ডিউক 390 হয় এখন। হয়, এখন 390 হয়, 2023 হয় এখন। ওকে, 2023 দাদা কিমান ৰাখিলে আজি এখন প্ৰাইস? প্ৰাইস অনলি মোৰ ভিডিঅ'ৰ কাৰণে 2,15,000 আহিব। 2,15,000 ডাউন পেমেন্ট। 2,15,000 মিনিমাম ডাউন পেমেন্ট দাদা। ডাউন পেমেন্ট আহি যাব তোমাৰ 60-70। পালসার আরএস আহি গৈছে। আৰএছ আছে এখন 2022 হ'ব চাগে। 2022 আরএস। 22 লাষ্টৰ গাড়ী। হয়। এখনো তোমাৰ চলা আছে 12-13 হাজাৰ মান হ'ব। 12-13 হাজাৰ কিলোমিটাৰ গাড়ী ৰানিং। একদম পুৰা শ্ব'ৰুম হৈছে গাড়ী একদম। শ্বৰুমৰ পৰা গাড়ী লোৱা আৰু দাদাৰ পৰা গাড়ী লোৱা চেমে আৰু আপোনালোকে আহি কিনে চাব পাৰিব, চেক কৰি কিনে। দাদা কিমানত দি আছে আজি? এইটো দাম আহিব 135। 1,35,000 আহিলে অলপ নেগোচিয়েবল হৈ যাব আৰু ফেষ্টিভেল স্পেচিয়েল অফাৰ। তাৰপিছত আহি গ'ল দাদা R15। R15 V4 এইটো 24ৰ গাড়ী হয়। হয়, এইটোৰ দাম আহিব 1,48,000। 1,48,000 দাদা। আপোনালোকৰ ইয়াৰ পৰা বাইক আৰু স্কুটি যদি লৈ যায়, আমাৰ ভিউৱাৰ্ছ, ইঞ্জিন ৱাৰেণ্টি আহি যাব। 6 মাহ থাকে এইটো। 6 মাহৰ ইঞ্জিন মানে ৱাৰেণ্টি এইবিলাক আহি যাব। মেক্সিমাম নতুন গাড়ী হয়। নতুন গাড়ী এইবিলাক চলা থাকে 10-12-13 হাজাৰ। এইবিলাকৰ মেইনলি সেটিং নহয় ইঞ্জিন। ইঞ্জিন যে সেট যে হ'ব, যে মিনিমাম এটা ইঞ্জিন সেটিং হতে লাগে 20,000 22,000। হয়, এইবিলাক 7,000 10,000 চলা গাড়ী লাইকে ব্ৰেণ্ড নিউ হয় actually। হয়, লাইক এ ব্ৰেণ্ড নিউ কণ্ডিশ্যনত বাইক গুৱাহাটীত পাব। নিউ ফ্ৰেণ্ডছ বাইক চেণ্টাৰত আহক আপোনালোকে। তাৰপিছত দাদা হণ্ডাৰ এইটো কি বাইক লৈ আহিলে? হোণ্ডাৰ এইটো আছে 200 200X। X। 200X হয় চাব পাৰে, নিউ ওলাইছে নেকি? হয়। চাওক আৰু ইয়াতে নিউ বাইক কেইটাও দাদা ইয়াতে লৈ আহি যায় আৰু আপোনালোকৰ কাৰণে। যিমান কম দামত পাৰে কৰাই দিব আৰু। কিমানত এইটো আজি দি এইটো আছে? আহিব 1,15,000 আহিব। 1,15,000 এইটো লং টুৰৰ কাৰণে ভাল হ'ব আৰু। তোমাৰ V3 হয় 2024 লাষ্টৰ গাড়ী। হয়, এখনো তোমাৰ চলা আছে 9,000। 9,000 এইটো কিমানত দি আছে আজি? এইটো আহিব 1,05,000 টকা আহিব। 1,05,000 টকাত FZ দি আছে, চাব পাৰে। তাৰপিছত আহি গ'ল দাদা আপাচি। আপাচি 4V একদম শ্ব'ৰুম হৈছে ভাই। হয়। একদম শ্ব'ৰুম হৈছে। গাড়ী 10,000 না 12,000 মান চলা আছে। ওকে দাদা, 23 হয়। 23 মডেল। হয়। চাব পাৰে। E20 মডেল হয় নেকি? E20 মডেল হয়। হয়। এইটো তুমি দেখাই দিয়া E20 মডেল হয়। E20 মডেল দাদা। এইটো কিমানত দি আছে আজি? একদম কম দামত 98,000। 98,000 আপাচি। 98,000 only। আপাচি 160 RTR চাব পাৰে। আহক আপোনালোকৰ যেনেকুৱা বাইক বিচাৰি আছে সকলো ধৰণৰ, সকলো কোম্পানীৰ, সকলো মডেলৰে আৰু ইয়াতে পাই যাব। তাৰপিছত আহি গ'ল দাদা এইটো কি বাইক হয়? এইটো এইটো Vitplane। Vitplane হয়। হয়, কাজবাৰনা। এখন হ'ল 2021ৰ গাড়ী। ওকে। আৰু এইখনৰ আজি প্ৰাইচ থৈছো আমি 1,10,000 টকা। 1,10,000 টকাত চাব পাৰে। Vitplane দি আছে, পুৰা ধুনীয়া কণ্ডিশ্যন হৈ আছে। টায়াৰ এইটো কণ্ডিশ্যন নতুন দাম কালাৰ পৰে চাওক। নিয়াৰ অবাউট 250 মান আহি যাব। 250 24 লাষ্টৰ গাড়ী একদম ব্ৰেণ্ড নিউ হৈ আছে। গাড়ী চলিছে মাত্ৰ 9,000। 9,000 টায়াৰ চাওক আৰু ধুনীয়া হৈ আছে আৰু ক'বই নালাগে। দাদা কিমানত দি আছে এৰক্স? এৰক্সটো আহিব 1,15,000 আহিব। 1,15,000ত ইয়ামাহা এৰক্স চাব পাৰে। আপোনালোকে লৈ যাব পাৰিব। আছে ন? প্লেজাৰ হয় এইটো ভাই। প্লেজাৰ। প্লেজাৰ হয় 2024 লাষ্টৰ হয়। গাড়ী 55,000 55,000ত দি আছে। ফাইনেন্স হৈ যাব? হৈ যাব, সব হৈ যাব। ফাইনেন্সো হৈ যাব। আহক আৰু স্কুটি যদি ৰিকুৱাৰমেণ্ট আপোনালোকৰ হৈ স্কুটি আছে, আছে, স্কুটি বহুত আছে। এক্টিভা আছে, এইফালে চাব পাৰে। স্কুটিৰ যি ব্ৰেণ্ড Zoom লাগে, আছে। স্কুটিৰ যি ব্ৰেণ্ড লাগে আছে আমাৰ এইখিনিতে। আৰু হয়। আছে স্কুটি ষ্টাৰ্টিং মানে কি এনেকা যে অল্ড মডেল নাই ভাই মোৰ তাত। কিন্তু মেক্সিমাম সব 2022 23 24 হয়, 25ৰ গাড়ী আছে। ষ্টাৰ্টিং তোমাৰ এন্ট্ৰক আছে 60ৰ পৰা ষ্টাৰ্টিং আছে। 60,000ৰ পৰা ষ্টাৰ্টিং 60 পৰা আছে এন্ট্ৰক starting। চাব পাৰে আপোনালোকে। এন্ট্ৰক আছে, হণ্ডা, গাজিয়া আছে। ডিঅ' দাদা, ডিঅ' কিমানৰ পৰা দি আছে? ডিঅ' এইটো আছে তোমাৰ 24ৰ লাষ্টৰ গাড়ী 5,000 চলা 66,000 আহিব। 66,000ত ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ডিঅ' আপোনালোকে পাই যাব। আৰু দাদা অল ডকুমেণ্টেশ্যনটো আপুনি কৰি দিব। পেপাৰটো কিন্তু এক্সট্ৰা আহিব। পেপাৰত ইমান টকা কষ্ট নাযায় একচুৱেলি। 3,000-3,500 টকা 4,000 টকাৰ কাম হৈ যায়। ওকে, তাৰপিছত দাদা আহি গ'ল জুম। জুম আছে দিদি এখন 2024ৰ তোমাৰ 66,000ত। 66,000ত
জুম আহি যাব চবৰে একদম নিউ মডেল স্কুটি ওলাইছে আৰু আপোনালোকে আহক আৰু টেষ্ট ড্ৰাইভ কৰক আৰু লৈ যাওক ডিঅ' এটা আছে কালাৰ পাই যাব আপোনালোকে আছে এভেইলেবল স্কুটি কালাৰ একচুয়ালি ইয়ামাহা আমি আজি ভিডিঅ'টো ইমান লম্বা আমি নকৰো আমি হয় কিয়নো লম্বা হলে মানুহ চাব অলপ টান পায় অলপ আমাৰ স্কুটি আমাৰ ষ্টাৰ্টিং আছে আমাৰ 55 ৰ পৰা লৈ আপ টু আপোনাৰ 75 80 লৈকে আপুনি পাই যাব আৰু স্কুটিৰ যি ভেৰাইটি লাগে চব আপুনি পাই যাব হয় চাব পাৰে জুমৰ কালাৰ চাওক ব্লু আছে গ্ৰে আছে ব্লু এইফালে আছে আৰু আছে চাব পাৰে জুম এইফালে আছে সুজুকি আছে ইগনিছ ইনটক আছে মানে এভেইলেবল আৰু স্কুটিৰ কালেকশ্যন চাবই পাৰে এন্ট্ৰক এইটো এটা নতুন এটা আহিছে নেকি হয় দাদা আজি এইটো একদম লেটেস্ট ডিসকাউন্ট কি আছে স্কুটিত একদম লেটেস্ট যে তোমাৰ এন্ট্ৰক এক্সপি খন হয় এখন 24 ৰ লাষ্টৰ গাড়ী হয় ওকে দেখাই দিয়া 24 ৰ লাষ্টৰ চাব পাৰে আপোনালোকে কণ্ডিশ্যন চাওক ক'বই নালাগে আহক আৰু আপোনালোকে এইফালেও দেখুৱালো চাব পাৰে এক্টিভা 5G টো কিমানত দি আছে আজি এক্টিভা 5G নহয় 6G হয় 6G 2024 ৰ হ'ব চাগে এখনৰ দাম আহিব তোমাৰ 67000 67,000 বহুত কম দামত বহুত ধুনীয়া স্কুটি এটা এটা বাইক লৈ যাব পাৰিব আপোনালোকে আহক আৰু সোনকালে তাৰপিছত দাদা মাইলেজ থকা বাইক আপোনাৰ ইয়াতে এভেইলেবল মিলছে আজি দেখা মাইলেজ সেগমেন্টৰ বাইক হয় মাইলেজ সেগমেন্টৰ দেখাই দিয়া এক্সট্ৰিম 125 আছে এক্সট্ৰিম চাপৰে এক্সট্ৰিম 125 আছে তোমাৰ এখন হ'ল 2024 ৰ লাষ্টৰ গাড়ী 78000 78000 এক্সট্ৰিম চাপৰে দাদা পালসাৰ কিমানত দি আছে পালসাৰ এইটো আছে 2017 ৰ হয় 38000 মাত্ৰ দি আছে পালসাৰ চাপৰে তাৰপিছত দাদা এইটো সিটি 125 নাই তো 100 হয় সিটি এইটো 110 হয় এইটো হয়। 54000 তাৰপিছত আহিলে এক্সট্ৰিম এক্সট্ৰিম আৰু Silver red। 82000 চাপৰে তাৰ তো ক'বই নালাগে পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন সব 24 ৰ হয় মেক্সিমাম গাড়ী 24 ৰ গাড়ী হয় তাৰপিছত এইটো আহি গ'ল বহুত ডিমাণ্ড স্প্লেন্ডাৰ আছে সবাই পাৰে। 2023 ৰ হয় এখন হয় দাদা এখনৰ দাম আহিব 54000 54,000 স্প্লেন্ডাৰ তাৰপিছত আহি গ'ল প্লেটিনা প্লেটিনা আছে 2021 ৰ গাড়ী হয়। 52000 52,000 প্লেটিনা ডিস্ক ব্ৰেক থকা হয় ডিস্ক ব্ৰেক আছে চাব পাৰে আপোনালোকে এইফালে আছে NS আপাচি পালসাৰ এভেঞ্জাৰ মানে এইবিলাক বাইক মাইলেজৰ কাৰণে বহুত ধুনীয়াই হয় আৰু ইউজ যদি আপোনালোকে কৰে তাৰপিছত আহি গ'ল দাদা TVS ৰাইডাৰ টিভিএছ ৰাইডাৰ এইটো তোমাৰ দাম আহিব 64000 NS কিমানৰ পৰা দি আছে NS 125 আছে 68 70 75 আহিলে অলপ নেগোচিয়েবল হৈ যাব আৰু অলপ চলপ হৈ যাব হয় এনো আজি ভিডিঅ'ত যিবিলাক দাম আছে না কোৱা মেক্সিমাম 10-15 হাজাৰ টকা দাম যে কমাই আছে দাম ওকে দাদা তথাপিও আমি চাম আমি যিমানখিনি পাৰিম আৰু অলপ দাম চাম আমি আৰু হয় আৰু দাদা চাই দিম অলপ। আপোনালোকৰ এড্ৰেছটো আৰু শ্বৰুমৰ টাইমিংটো কৈ দিয়ক শ্বৰুমৰ টাইমিংটো এইটো তুমি কৈছা ভাল কথা হয় একচুৱেলি দাদা। আপোনালোকে আমাক কল কৰক আমি ডেফিনেটলি গাড়ীৰ যি লাগে আমি দিম আমি কিন্তু টাইমটো হ'ল আপুনি 9টাৰ পৰা 8টা 9টালৈকে আপুনি আমাক কল কৰক হয় 9টাৰ পিছত হ'লে আমাৰ অলপ কিবা মেণ্টেলিটি প্ৰব্লেম হৈ যায় অলপ ওকে দাদা আৰু আপোনাৰ এড্ৰেছটো কৈ দিয়ক একবাৰ এড্ৰেছটো একদম ইজিলি এড্ৰেছ হয় আপোনালোকে পণ্টল বজাৰ নেপালী মন্দিৰ আহি কেনে মোক ফোন কৰিলে হ'ল মই আপোনাক লাইভ লোকেশ্যন মই দি দিম হয় আৰু তাতে আৰু যদি কিবা প্ৰব্লেম হয় মোৰ ল'ৰা লাগিলে দি দিম বাৰু পঠাই এইটো আপোনাৰ এই চেৰাপ ভাটি বুলি কয় এইটো একজেক্টলি হয় আহক মই গুগল মেপৰ লিংকটো দি দিছোঁ আৰু ডিছক্ৰিপশ্যনত মেপ চাই কিনে আপোনালোকে আহি কিনে লৈ যাব পাৰিব থেংক ইউ দাদা হেপী বিশ্বকৰ্মা পূজা হেপী দুৰ্গা পূজা থেংক ইউ ভাই থেংক ইউ সৰু চাইজ শ্বৰ্ট এটা দি দিছোঁ আপোনালোকে চাওক কোনটো বাইক আপোনালোকৰ ভাল লাগিছে আহক আৰু সোনকালে ইমান দেখাব গ'লে ভিডিঅ'টো ডাঙৰ হৈ যায় আৰু আপোনালোকে স্কিপ কৰি চাই থাকে ভিডিঅ' কেইটা মানে আপডেট এটা দিছোঁ আৰু যিমান কেইটা দাদা এতিয়া ৰেডি কৰিছে সেইটো ভিডিঅ'ত সেইকেইটা বাইক স্কুটি দেখুৱাইছোঁ বুলেট কেইটা বহুত ধুনীয়াই আহিছে বুলেট কেইটাও আপোনালোকে আহি কিনে লৈ যাব পাৰে আৰু হাতত যদি বাজেট কম আছে অলপ কম ৰানিং বাইক লাগে আৰু জেনুইন লাগে গাড়ী আহক আৰু নিউ ফ্ৰেন্স বাইক চেণ্টাৰ